আজি ইছু এখন অদ্ভুত দুনিয়া কিমান আৰু গুৱাহাটীৰ সায়েন্স মিউজিয়াম চাই থাকিব আজি বলক খনাপুৰত থকা সায়েন্স সিটিলৈকে লৈ যাওঁ প্ৰায় 82 বিঘা মাটি 300 কোটি টকাৰ বাজেটেৰে এই সায়েন্স সিটিখন বনোৱা হৈছে 50 টকা টিকেট কাটি ভিতৰলৈকে যেতিয়া সোমাই গলো সঁচাকৈ এখন বেলেগ দুনিয়া বেলেগ নহলেও সৰু ল'ৰা ছোৱালীবোৰে কিন্তু আহিয়াত বহুতে বেছি ভাল পাব প্ৰতিটো কৰ্নাৰতে কিবা নহয় কিবা সাৰপ্ৰাইজিং বস্তু আছিলেই মানে সায়েন্স কি বস্তু আপোনালোকে কিতাপত নহয় ইয়াত আহিলেহে ভালকৈ বুজি পাব ইয়াত এটা ভাৰ্টিগো টানেল আছে ভিতৰত সোমালে এনেকুৱা লাগিব যেন আপুনিও লগত ঘূৰি আছে কিন্তু আপুনি জেগাতে আছে সঁচাকে সায়েন্স কিন্তু কি ইছু ডেঞ্জাৰাছ বস্তু হয় দেই এইবাৰ বলক ডিজিটেল এডভেঞ্চাৰৰ ভিতৰলৈকে লৈ যাওঁ য'ত আপোনালোকে দেখিব এনেকুৱা কিছুমান গ্লোয়িং মাছৰুম মানে এইখিনি কিন্তু বেলেগ সজাইছে দেই য'ত মানে ফটো উঠা মানুহৰ কমি নাই সম্পূৰ্ণ কাজিৰঙাখনে ধুনীয়াকৈ 3D দেখুওৱা হৈছে আৰু ইয়াতে এখন মেপ আছে য'ত আপুনি ভাৰ্চুৱেলি আকাশত উৰাৰ ফিলটো ল'ব পাৰে আৰু পৃথিৱীতনো ডাইনোছৰ কেনেকৈ আহিল কেনেকৈ ডাইনোছৰবোৰ উল্কাপিণ্ড হৈ ধ্বংস হ'ল সম্পূৰ্ণ প্ৰচেছটো ইয়াত আপোনালোকে চাব পাৰিব বেলেগ নহলেও সায়েন্স সিটিত আহি কিন্তু এটা ফিউচাৰিষ্টিক ভাইব পোৱা যায় দেই এইবাৰ বলক এখন বেলেগ দুনিয়াত যাওঁ বেলেগ দুনিয়াত যাওঁতে গম পালো যে ইয়াত কিবা এটা আৰু বনাই আছে মানে ক'ব গ'লে 80% কামে বাকী হৈছে আৰু এইফালে চাব পাৰে লিফ্টৰ কামটো চলিয়ে আছে আৰু এয়াই হ'ল বিশ্ব ব্ৰহ্মাণ্ড অৰ্থাৎ ইউনিভাৰ্ছৰ এখন দুনিয়া সঁচাকৈ বহুত বেছিয়ে ডাঙৰ হয় ভিতৰত আহি দেখিলো যে কিছুমান সাইন্টিষ্টৰ বিষয়ে আপুনি জানিব পাৰে এই যিটো চিষ্টেম আপ এণ্ড ডাউন এইটো কিন্তু ইউনিক লাগিছে এক ছেকেণ্ডৰ কাৰণে এনেকুৱাও লাগিব যেন আপুনি এখন বেলেগ প্লেনেটতে আহিছে যদিহে আপুনি 3D থিয়েটাৰ চাম বুলি ভাবিছে ইয়াত আপুনি 50 रुपीस কাটি চাব পাৰে প্ৰতিটো ষ্টেপতে কিবা নহয় কিবা নতুন বস্তু আছিলেই মানে কিমান চাব শেষ হৈ নাহে সৰু সুৰা বস্তুটো আৰু বহুত আছে যদিহে ইয়াৰে ফুল ভিডিঅ'টো চাব বিচাৰে আপোনালোকে মোৰ ইউটিউব চেনেলত গৈ চাই ল'ব